ভাৰতীয় জীৱন বীমা অভিকৰ্তা সন্থাৰ গোলাঘাট শাখাৰ দ্বিবাৰ্ষিক অধিৱেশন আৰু সাধাৰণ সভাখনি সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰমশালাৰ প্ৰাংগণত অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলন আৰু অভিকৰ্তা গৌতম দত্ত সোঁৱৰণী মঞ্চ উদ্বোধন কৰে উপদেষ্টা যজ্ঞেশ্বৰ শইকীয়াই। সভাখনিত সভাপতিত্ব কৰে লিয়াকি গোলাঘাট শাখাৰ সভাপতি মানিক কুমাৰ দেৱে। অভ্যৰ্থনা সমিতিৰ সম্পাদক প্ৰশান্ত বৰপূজাৰীয়ে আদৰণি ভাষণ আৰু লিয়াফি গোলাঘাট শাখাৰ সম্পাদক ৰঞ্জিত কুমাৰ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত লিয়াফি ক্ষত্ৰিয় পৰিষদৰ সভাপতি মনোজ কুমাৰ আগৰৱালা, যোৰহাট মাণ্ডলিক পৰিষদৰ উপ সভাপতি সঞ্জয় কুমাৰ নেওগ, জিতু হাজৰিকা, মহিলা সবলীকৰণ গোটৰ যোৰহাট মাণ্ডলিক পৰিষদৰ ঝুম্পা দত্ত বৰাকে প্ৰমুখ্য কৰি ব্যক্তিসকল উপস্থিত থাকি জীৱন বীমা নিগমৰ বিভিন্ন আঁচনি আৰু অভিকৰ্তাসকলে কৰিবলগীয়া কৰণীয় কৰ্তব্যৰ ওপৰত গঠনমূলক ভাষণ প্ৰদান কৰে। সভাখনিত বিগত কাৰ্যকালত বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰা বহু কেইগৰাকী অভিকৰ্তাক সম্বৰ্ধনা জনোৱা হয়। বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাৰ অন্তত লিয়াফি গোলাঘাট শাখাৰ পুৰণা সমিতি ভংগ কৰা হয়। এই সভাতে প্ৰফুল্ল প্ৰাণ হাজৰিকাক সভাপতি আৰু তৰুণ শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ লিয়াফি গোলাঘাট শাখাৰ নতুন সমিতিখন গঠন কৰা হয়। জীৱন বীমা অভিকৰ্তা সন্থা 1964 আমাৰ শাখাৰ বাৰ্ষিক অধিৱেশন, দশম দ্বিবাৰ্ষিক অধিৱেশন আজি দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰমশালা প্ৰাংগণত অনুষ্ঠিত হৈছে। পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, আমাৰ এগৰাকী অভিকৰ্তা অকালতে হেৰাই যোৱা ধীৰেন ভূঞাৰ সোঁৱৰণী তোৰণ উন্মোচন, তাৰপিছতেই আমাৰ মুকলি সভা অনুষ্ঠিত হয়। এই সভাত আমাৰ প্ৰায় 200 অভিকৰ্তাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 100তকৈ ততোধিক যি বীমা কৰাইছে সেইজন অভিকৰ্তাক আমাৰ সম্বৰ্ধনা জনোৱা হৈছে। তাৰোপৰি আমাৰ BM ষ্টাফ মেম্বাৰ, DM ষ্টাফ মেম্বাৰ, CM ষ্টাফ মেম্বাৰ বা MDRT আদি আমাৰ ZM ষ্টাফ মেম্বাৰ এইসকলক আমাৰ সম্বৰ্ধনা জনোৱা হৈছে। আৰু আজিৰ সভাত আমাৰ ক্ষেত্ৰীয় পৰিষদৰ সভাপতি মনোজ আগৰৱালা ডাঙৰীয়া, JDCৰ কেইবাগৰাকীও বিষয়ববীয়া সভাত উপস্থিত আছে। গতিকে আজিৰ কাৰ্যসূচীসমূহ এনেকুৱা ধৰণে চলি আছে। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।